নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যৰ মন্ত্ৰীসভাত ব্যাপক ৰদবদল মন্ত্ৰী কেশৱ মহন্তৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাড়ী ল'লে স্বাস্থ্য বিভাগ কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ গাড়ী নিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মন্ত্ৰীসভাত ব্যাপক ৰদবদল মন্ত্ৰী কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ কৰ্তন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগ নিজৰ হাতলৈ আনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেশৱ মহন্তক আবকাৰী বিভাগ পৰিবহণ বিভাগ আৰু মীন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে উল্লেখযোগ্য যে পূৰ্বে এই বিভাগ কেইটা আছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হাতত আৰু বৰ্তমান যেহেতুকে সাংসদ হিচাপে নিৰ্বাচিত হৈছে পৰিমল শুক্লবৈদ্য সেই হেতু পৰিমল শুক্লবৈদ্যৰ বিভাগ কেইটা এতিয়া কেশৱ মহন্তক অৰ্পণ কৰা হৈছে ইয়াৰ উপৰিও বিজ্ঞান তথ্য প্ৰযুক্তি দপ্তৰ অৰ্পণ কৰা হৈছে কেশৱ মহন্তক পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ অহা 20 জুন পৰ্যন্ত ৰাজ্যত বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যবাসীক সাৱধান হ'বলৈ আহ্বান জনালে বতৰ বিজ্ঞান কেন্দ্ৰই আপোনাৰ অঞ্চলত বৰষুণ কেনেকুৱা আপুনি জনাব পাৰে কমেন্ট বক্সত পৰৱৰ্তী খবৰ গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ শিক্ষাৰ্থীসকলৰ বাবে 50% হ্ৰাস পালে ৰূপৈৰ ভাড়া বানপানীৰ সময়ৰ বাবে এই সুবিধা আগবঢ়োৱা হৈছে শিক্ষাৰ্থীসকলে দেখুৱাব লাগিব আই কাৰ্ড দেখুৱালেই গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰূপৈৰ ভাড়া 50% কম পাব শিক্ষাৰ্থীসকলে জিএমডিএ কৰ্তৃপক্ষই এই নিৰ্দেশনা জাৰি কৰিছে আগন্তুক এমাহৰ বাবে বাহাল থাকিব এই সুবিধা দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ শিৱসাগৰত নামঘৰৰ কাষত উদ্ধাৰ হৈছে এটা সোণৰ মূৰ্তি আৰু মূৰ্তিটোৰ লগতে কোনো অজ্ঞাত লোকে পেলাই থৈ গ'ল এখন চিঠি আৰু এই ঘটনাক লৈ সমগ্ৰ শিৱসাগৰত চাঞ্চল্য আঠাইসাগৰ বৰ নামঘৰৰ সমীপত উদ্ধাৰ হৈছে এটা সোণৰ মূৰ্তিটো পেলাই অজ্ঞাত লোকে লিখি থৈ গ'ল এখন চিঠি নামঘৰৰ সমীপত সোণৰ মূৰ্তি দেখা পালে মহিলাই বহু আগৰৰ পৰা মূৰ্তিটো থকাৰ কথা চিঠিত উল্লেখ কৰা হৈছে অজ্ঞাত লোকজনৰ 4 সন্তানৰ মৃত্যু হৈছিল আৰু সন্তানৰ মৃত্যুৰ পিছত মূৰ্তিটো দান দিবলৈ নিৰ্দেশ দিছিল ঈশ্বৰে কৃষ্ণৰ মূৰ্তি নামঘৰত দান দিয়াৰ দেখুৱাইছিল সপোন চিঠিত এই কথা উল্লেখ কৰিছে অজ্ঞাত লোকজনে পৰৱৰ্তী খবৰ অসমৰ ফাইজান আহমেদৰ মৃত্যুৰ তদন্ত চিবিআইক দিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ জৰুৰী পত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উল্লেখযোগ্য যে 2022 চনৰ 14 অক্টোবৰত আইআইটি খড়গপুৰৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ এতিয়া আপুনি আৰু বিদ্যুতৰ বিল দিব নালাগে সম্পূৰ্ণ ফ্ৰী হ'ব আপোনাৰ বিদ্যুতৰ বিল এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যত আহি গ'ল নতুন আঁচনি আপুনি এতিয়াই কৰক এই আঁচনিত আবেদন বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধন 85% পৰ্যন্ত ৰাহি হ'ব আপোনাৰ বিদ্যুতৰ বিল পূৰ্বে যদি আপোনাৰ বিল আহিছিল 100 টকা এতিয়া হ'ব মাত্ৰ 15 টকা বিনামূলীয়া বিদ্যুতক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনাৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব 1,30,000 টকাৰ ৰাজসাহায্য যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব আপুনি বিদ্যুৎ আৰু ইতিমধ্যে ৰাজ্যৰ 2 লাখ লোকে বিনামূলীয়া বিদ্যুতৰ বাবে কৰিছে আবেদন এই সোলাৰ পেনেল লগোৱাৰ পিছত ৰাহি হ'ব 85% বিদ্যুতৰ বিল তেন্তে আপুনি আজিয়ে আবেদন কৰক পিএম সূৰ্যঘৰ আঁচনিত যদি আপুনি বিনামূলীয়া বিদ্যুৎ বিচাৰে তেন্তে এই আঁচনিত আবেদন কৰক
পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ বানপানী। ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ কেইবাখনো নদী। ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে কেইবাখনো নদী। বছৰটোৰ দ্বিতীয়টো বানপানীৰ কবলত কৰিমগঞ্জ জিলাৰ লগতে আন কেইবাখনো জিলা। ভয়ংকৰভাৱে বৃদ্ধি পাইছে পুখিয়াৰা, লংগাই আৰু চিংলা নৈৰ জলস্তৰ, যাৰ পৰিপ্ৰেক্ষিতত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ দিল্লীত উচ্চস্তৰীয় বৈঠক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত অনুষ্ঠিত হয় এই বৈঠক আৰু এই বৈঠকত লোৱা হয় বৃহৎ সিদ্ধান্ত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৌৰাহিত্যত দিল্লীত অনুষ্ঠিত হয় উচ্চস্তৰীয় বৈঠক। এই বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা, IB চিফ তপন ডেকা, সেনা প্ৰধান মনোজ পাণ্ডে আৰু পৰৱৰ্তী সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদী। লগতে সেনাৰ 3 কোৰৰ GOC HS শাহী উপস্থিত থাকে এই বৈঠকত। বৈঠকত উপস্থিত থাকে মণিপুৰৰ মুখ্য সচিব বিনীত যোশী, নিৰাপত্তা উপদেষ্টা কুলদীপ সিং, DGP ৰাজীৱ সিং উপস্থিত থাকে। লগতে উপস্থিত থাকে আছাম ৰাইফলছৰ সঞ্চালক প্ৰধান প্ৰদীপ চন্দ্ৰন নায়াৰো। আৰু ৰাজ্যখনত হিংসাত্মক ঘটনাক প্ৰতিৰোধ কৰিবলৈ নিৰ্দেশ দিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে এই ৰাজ্যখনত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েনৰ নিৰ্দেশ দিছে গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সফলতা অসম কন্যাৰ। পেৰিছ অলিম্পিকলৈ প্ৰত্যক্ষ স্বীকৃতি অসম কন্যা গীতিকা তালুকদাৰক। অলিম্পিকৰ বাতৰি পৰিৱেশন কৰিব অসম কন্যা তথা ক্ৰীড়া সাংবাদিক ফটোগ্ৰাফাৰ গীতিকা তালুকদাৰে। পৰৱৰ্তী খবৰ, T20 বিশ্বকাপত নিজৰ সৰ্বোচ্চ ৰান কৰিলে ৱেষ্ট ইণ্ডিজে। পুৰাণৰ তাণ্ডৱত দিশহাৰা আফগানিস্তান। চলিত 2024 ICC পুৰুষৰ T20 বিশ্বকাপৰ 40তম মেচখন ৱেষ্ট ইণ্ডিজ বনাম আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। সেণ্ট লুচিয়াৰ ডেৰেন ছেমি নেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন। খেলখনত ৱেষ্ট ইণ্ডিজে আফগানিস্তানক 104 ৰানত হৰুৱায়। আফগানিস্তানে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়, কিন্তু তেওঁলোকৰ এই সিদ্ধান্ত ভুল বুলি প্ৰমাণ কৰিলে নিকোলাছ পুৰাণ আৰু চাৰ্লছ জনছনে। পাৱাৰ প্লেত তেওঁলোকে ধুমুহাৰ সৃষ্টি কৰিলে। নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 218 ৰান সংগ্ৰহ কৰে ৱেষ্ট ইণ্ডিজে আৰু ইয়াৰ প্ৰত্যুত্তৰত আফগানিস্তানৰ ইনিংছ 114 ৰানতে সমাপ্ত হয়। খেলখনৰ মেন অফ দ্য মেচ হিচাপে নিৰ্বাচিত হয় নিকোলাছ পুৰাণ। নিকোলাছ পুৰাণে মাত্ৰ 2 ৰানৰ বাবে শতক বঞ্চিত হয়।